নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলত আজিবোৰ টেকনলজিলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, প্ৰতিদিনৰ দৰে আজিও পুৱাৰ 8 টকা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ। এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। আৰু যদিহে চেনেলটোত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি অল অপশ্যনত ক্লিক কৰি দিব। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এতিয়ালৈকে যদি ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা। তো বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, আহক। আজি পুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাই আহিছে। 1 জানুৱাৰীৰ পৰা নিয়মীয়াকৈ আৰম্ভ হ'ব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইটো কথা নিজে ঘোষণা কৰিছে সংবাদমেল মাধ্যমৰ যোগে। আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে 1 জানুৱাৰীৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান নিয়মীয়াকৈ আৰম্ভ হ'ব। এই সম্পৰ্কে সম্পূৰ্ণ গাইডলাইন শিক্ষা বিভাগৰ দ্বাৰা শীঘ্ৰে প্ৰকাশ কৰা হ'ব। আনহাতে স্কুলসমূহৰ ওপৰত যিসমূহ বাধ্যবাধকতা আছিল, যেনে দুদিন ক্লাছ, সেয়া সম্পূৰ্ণৰূপে উঠাই দিয়া হ'ব। ফলত 1 জানুৱাৰীৰ পৰা নিয়মিত পাঠ্যক্ৰম আৰম্ভ হ'ব। অৱশ্যে ফেচ মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব আদি বাধ্যতামূলক হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰে। ইপিনে BTCত প্ৰচাৰৰ সময়ত কভিডৰ নিয়ম উলংঘা কৰা সন্দৰ্ভত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আমি কভিড প্ৰট'কল সামান্য উলংঘা কৰি প্ৰচাৰ চলাইছিলোঁ যদিও কভিডৰ ঘটনা বৃদ্ধি হোৱা নাই। বিপৰীতে BTCৰ জিলাকেইখনত দৈনিক ক'ৰবাত 1 বা 2টা কভিডৰ ঘটনাহে পোহৰলৈ আহিছে। গতিকে তাৰ পৰা বুজা যায় যে অসমত কভিডৰ এটা ষ্টেজ পাৰ কৰিছে। অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কাইলৈ প্ৰচাৰৰ অন্তিম দিন। সমষ্টিয়ে চলাইছে ব্যাপক প্ৰচাৰ। অহা 17 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ কাইলৈ প্ৰচাৰৰ অন্তিম দিন। ফলত স্বাভাৱিকতে সমষ্টিয়ে দল প্ৰাৰ্থীসকলে চলাইছে ব্যাপক প্ৰচাৰ। ইপিনে পৰিষদৰ 21 নং টুপাকুচি সমষ্টিত বিজেপিৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে থিয় দিছে তিৱা জাতীয় ঐক্য মঞ্চৰ প্ৰাৰ্থী ইৰামণি বৰদলৈয়ে। সমষ্টিটোত সবল স্থিতি হৈ থকা সমাজকৰ্মী মহিলাগৰাকীয়ে সোমবাৰে সমষ্টিটোত উলিওৱা এক বৃহৎ ৰেলীয়ে প্ৰাৰ্থীগৰাকীৰ শক্তি প্ৰমাণ কৰিছে। শতাধিক যান বাহন লৈ উলিওৱা হয় এই নিৰ্বাচনী ৰেলী। ইপিনে মহিলা সবলীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা লোৱা মানসেৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীগৰাকীয়ে বিপুল ভোটত জয়ী হ'ব বুলি দাবী কৰিছে। ফলত বিজেপি আৰু কংগ্ৰেছৰ বাবে মূৰৰ কামৰণি হৈ পৰিছে ইৰামণি বৰদলৈ। ইফালে হাই মাদ্ৰাছাসমূহ ৰূপান্তৰিত হ'ব হাইস্কুললৈ। 2022 চনৰ পৰা অনুষ্ঠিত নহয় হাই মাদ্ৰাছাৰ পৰীক্ষা। ইতিমধ্যে ৰাজ্যিক কেবিনেটে মাদ্ৰাছাসমূহক সাধাৰণ স্কুললৈ ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৰ্তমান ৰাজ্যত 189খন হাই মাদ্ৰাছা আছে। সেৱাৰ দ্বাৰা এই সকলো হাই মাদ্ৰাছাৰে শৈক্ষিক পৰিচালনা কৰা হয়। প্ৰথম সিদ্ধান্ত অনুসৰি এতিয়াৰে পৰা 189খন স্কুলৰ পৰা হাই মাদ্ৰাছা শব্দটো আঁতৰি যাব। লগতে তেওঁলোকৰ যিটো কোৰাণৰ ওপৰত 50 নম্বৰ ধৰ্মীয় শিক্ষা আছিল, সেয়া নোহোৱা হৈ যাব, যাৰ বাবে হাই মাদ্ৰাছাৰ পৰিৱৰ্তে তেওঁলোকক হাইস্কুল বুলি জনাজাত হ'ব। গতিকে 2022 চনৰ মেট্ৰিক পৰীক্ষাৰ পৰা সেৱাই হাই মাদ্ৰাছা বুলি কোনো পৰীক্ষা নাপাতে। আজি জনতা ভৱনত অনুষ্ঠিত এক সংবাদমেলত এই মন্তব্য ৰাজ্যৰ শিক্ষা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে এই স্কুলসমূহত ইছলামিক শিক্ষাৰ পাঠ্যক্ৰম বন্ধ হৈ যাব আৰু তেওঁলোকৰ শিক্ষকসকলক সাধাৰণ পাঠ্যক্ৰমৰ ওপৰত শিক্ষা দিবলৈ প্ৰশিক্ষণ দিয়া হ'ব বুলি ডক্টৰ শৰ্মাই মন্তব্য কৰে। ইপিনে তেওঁ কয় যে যিমান কেইখন আৰবিক মহাবিদ্যালয় আছিল, সেইবিলাক এই সিদ্ধান্ত মৰ্মে উচ্চতৰ মাধ্যমিক স্কুললৈ ৰূপান্তৰিত হ'ব। ইপিনে চৰকাৰী কৰ্মচাৰীৰ বাবে এক বিগ ব্ৰেকিং নিউজ ওলাই আহিছে। চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ, চলিত মাহৰ পৰা বাঢ়িব দৰমহা। কৰ্মচাৰীসকলক দীপাৱলীৰ পিছত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ। মিডিয়াৰ ৰিপৰ্ট অনুসৰি চলিত মাহৰ শেষৰ ফালে দৰমহা বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী। জানিব পৰা মতে 7ম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বঢ়োৱা হ'ব দৰমহা। প্ৰায় 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে চলিত মাহৰ শেষৰ ফালে এই ভাল খবৰটো লাভ কৰাৰ সম্ভাৱনা আছে। অহা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে। সেইদৰে ভাৰতীয় ৰেলৰ নন গেজেটেড মেডিকেল ষ্টাফৰ দৰমহাও 21,000 টকালৈকে বৃদ্ধি কৰা হ'ব। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আহিছে। সেইদৰে কৰ্মচাৰীৰ ন্যূনতম দৰমহা 26,000 টকালৈকে বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে। বৰ্তমান সময়ত ন্যূনতম দৰমহা 18,000 টকা। নিবনুৱা যুৱকক ই ৰিক্সা প্ৰদান কৰিব সোনু সুদে।
কৰোনা সংকটৰ সময়ত দৰিদ্ৰ লোকসকলক সহায় কৰি খুব চৰ্চিত হৈ পৰিছিল অভিনেতা চনু চুড। এতিয়াও বিভিন্নজনক সহায় কৰি আছে চনু চুডে। এইবাৰ পুনৰ দৰিদ্ৰ লোকসকলক সহায়ৰ বাবে আগবাঢ়িছে চনু চুড। কৰোনা সংকটৰ সময়ছোৱাত জীৱিকা হেৰুওৱা যুৱকসকলক ই-ৰিক্সাৰ প্ৰদান কৰি চনু চুডে ইয়াৰ দ্বাৰা যুৱকসকলক আত্মনিৰ্ভৰ কৰি গঢ়ি তুলিব বুলি কয় অভিনেতাগৰাকীয়ে। চনু চুডে নতুন যোজনা তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে প্ৰকাশ কৰে। তেওঁ কয় যে ভাল ভৱিষ্যতৰ বাবে এয়া মাথো এটা সৰু পদক্ষেপ। উল্লেখ্য যে ইয়াৰ উপৰি দৰিদ্ৰ লোকসকলক বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় কৰি আহিছে অভিনেতাগৰাকীয়ে। কাইলৈ অসমৰ এইকেইখন জিলাত স্থানীয় বন্ধ থাকিব, অৰ্থাৎ আজি অসমৰ এইকেইখন জিলাত স্থানীয় বন্ধ ঘোষণা। বন্ধ থাকিব স্কুল, কাৰ্যালয়। সদ্য সমাপ্ত নিৰ্বাচনত BTCত হাগ্ৰামা মহিলাৰী সুদীৰ্ঘ 15 বছৰৰ ৰাজত্বৰ অন্তৰ পৰা পাছত কাইলৈ BTCত নতুনকৈ চৰকাৰ গঠন কৰিব বিজেপি, UPPL আৰু গণ সুৰক্ষা পাৰ্টি সন্মিলিত NDA। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে UPPLৰ অধ্যক্ষ প্ৰমোদ বড়ো পৰৱৰ্তী BTCৰ প্ৰধান হ'ব বুলি স্পষ্ট কৰি দিছে। আনহাতে মঙলবাৰে অনুষ্ঠিত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানৰ বাবে BTRৰ 4খন জিলাত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। মঙলবাৰে ৰাতিপুৱা 11 বজাত কোকৰাঝাৰ বড়োফানগৰ গ্ৰীণফিল্ডত প্ৰমোদ বড়োৱে পৰৱৰ্তী BTCত প্ৰধান হিচাপে শপত গ্ৰহণ কৰিব। ইপিনে স্থানীয় বন্ধ ঘোষণাৰ বাবে কাইলৈ BTRৰ 4খন জিলাত চৰকাৰী কাৰ্যালয় তথা শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব। কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰ কৰি কোকৰাঝাৰ চহৰত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। UPPL, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টিৰ দলীয় সমৰ্থকসকলে কোকৰাঝাৰত ব্যাপক হাৰত ভিৰ কৰিব বুলি দলকেইটাৰ নেতৃত্বই আশা প্ৰকাশ কৰিছে। সদ্য সমাপ্ত BTC নিৰ্বাচনত BPFে 17খন, UPPLে 12খন, বিজেপিয়ে 9খন আসন, গণ সুৰক্ষা পাৰ্টিয়ে 1খন আৰু অন্যান্য 1খন আসন লাভ কৰিছিল। ইপিনে 16 বা 17 ডিচেম্বৰত লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব অসম জাতীয় পৰিষদত। প্ৰত্যক্ষ ৰাজনীতিলৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ। ডিচেম্বৰৰ 16 বা 17 ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। শিৱসাগৰৰ দুদিনীয়াকৈ অনুষ্ঠিত হ'ব অসম জাতীয় পৰিষদৰ জাতীয় অভিৱৰ্তন। এই অভিৱৰ্তনতে দলত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। আজি এক সংবাদমেলত লুৰিণজ্যোতি গগৈয়ে কয়, অসমৰ প্ৰতিগৰাকী জনগণৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি মই ক'ব খুজিছোঁ যে মই অসম জাতীয় পৰিষদত যোগদান কৰিম। আহি থাকিবলগীয়া দিনসমূহত অসমৰ সমাজ জীৱনক আগুৱাই লৈ যাবলৈ আমি একত্ৰিতভাৱে প্ৰয়াস কৰিব লাগিব। অৱশেষত ঘোষণা, BTCত UPPLৰ পৰা হ'ব চিফ আৰু ডেপুটি চিফ। BTCত মঙলবাৰে নৱনিৰ্বাচিত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে শপত গ্ৰহণ কৰিব। ইয়াৰ বাবে সকলো প্ৰকাৰৰে প্ৰস্তুতি আৰম্ভ কৰিছে মিত্ৰতাৰ চৰকাৰ গঠন কৰিবলৈ লোৱা UPPL, বিজেপি আৰু গণ সুৰক্ষা পাৰ্টি। ইতিমধ্যে কোকৰাঝাৰ বড়োফানগৰ গ্ৰীণফিল্ডত সকলো প্ৰকাৰেৰে নিৰাপত্তাৰ ক্ষেত্ৰত গুৰুত্ব দিছে প্ৰশাসনে। মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো হ'ব যদিও উপ মুখ্যমন্ত্ৰী কাৰ্যবাহী বিষয়া কোনো দলৰ হ'ব তাক লৈ বিভিন্ন মহলত প্ৰশ্ন অব্যাহত থকাৰ সময়তে এই প্ৰসংগত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এই নিৰ্বাচনৰ সৈতে ওচৰৰ পৰা জড়িত থকা অসম চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা অনুসৰি মুখ্য কাৰ্যবাহী সদস্য আৰু উপ মুখ্যমন্ত্ৰী কাৰ্যবাহী বিষয়াৰ দুয়োটা পদে থাকিব UPPLৰ হাতত। 5জন ব্যক্তিয়ে মঙলবাৰে শপত ল'ব। 2জন UPPLৰ পৰা আৰু BTCৰ চিফ আৰু ডেপুটি চিফ দুয়োটাই UPPLৰ সৈতে থাকিব। ভাৰতীয় জনতা পাৰ্টিৰ পৰা দুজনে শপত ল'ব। এজন GSPৰ পৰা শপত ল'ব, কিন্তু বিজেপিয়ে চিফো লোৱা নাই আৰু ডেপুটি চিফো লোৱা নাই। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ, তেওঁলোকৰ বাবে SBI কৰিছে ডাঙৰ ঘোষণা। বৃহৎ এই ঘোষণা কৰিছে আমাৰ এই প্ৰতিবেদন চাই লওক। দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে সুখবৰ কঢ়িয়াই দেশৰ বৃহত্তম ৰাষ্ট্ৰায়ত্ত বিত্তীয় প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে কৰিছে পুনৰ এক বৃহৎ ঘোষণা। দেশত কৰোনা অব্যাহত থকাৰ সময়তে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে দ্বিতীয়টো বৃহৎ ঘোষণা কৰি SBI কৈছে যে তেওঁলোকৰ ফিক্সড ডিপজিট স্কিমৰ ম্যাদ আৰু এবছৰলৈ বৃদ্ধি কৰা হৈছে। প্ৰতিষ্ঠানটোৰ মতে চলিত বৰ্ষৰ 31 ডিচেম্বৰৰ পৰা আগন্তুক অৰ্থাৎ 2021 বৰ্ষৰ 31 ডিচেম্বৰলৈ এই ম্যাদ বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে প্ৰথমে বিত্তীয় প্ৰতিষ্ঠানটো চলিত বৰ্ষৰ মে' মাহত অৰ্থাৎ লকডাউনৰ সময়তে দেশৰ জ্যেষ্ঠ নাগৰিকৰ বাবে এই বিশেষ সুবিধা অৰ্থাৎ উই কেয়াৰ ছিনিয়ৰ চিটিজেন চাম স্কিম কৰিছিল। কৰোনা মহামাৰীৰ ফলত সুদৰ হাৰ হ্ৰাস হোৱাৰ ফলত জ্যেষ্ঠ নাগৰিকৰ স্থায়ী আমানত ধনৰাশি বিনিময়ত অধিক সুদ প্ৰদানৰ বাবে এই স্কিমটো আৰম্ভ কৰিছিল ভাৰতীয় ষ্টেট বেংকে।
SBI এই 5 বছৰ বা ততোধিক সময়ৰ বাবে ফিক্সড ডিপজিটৰ অতিৰিক্ত 30 বেচিছ পইণ্ট প্ৰিমিয়াম সুদ প্ৰদান কৰি আহিছে। এই স্কিমৰ অধীনত প্ৰবীণ নাগৰিকে 5 বছৰ কম ৰিটেইল টাৰ্ম ডিপজিট 0.50% অধিক আৰু ততোধিক বছৰত সেই সুদ 0.80% পৰ্যন্ত লাভ কৰিব। এই স্কিম কেৱল 60 ঊৰ্ধ্বৰ নাগৰিকৰ বাবেহে উপলব্ধ হ'ব। লাহৰীঘাটত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ, বিজেপিক থাইলেণ্ড প্ৰজাতিৰ মাগুৰ মাছৰ লগত তুলনা বৰদলৈৰ। লাহৰীঘাটৰ 2 নং বৰঙণি সমষ্টিত বলিছা তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ গৰম ধুমুহা। কুশতলীত কংগ্ৰেছ দলৰ প্ৰাৰ্থী মালিৰাম পাটৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ সাংসদ বিধায়কৰ। এবাৰ নিৰ্বাচনী প্ৰচাৰত স্থান পালে থাইলেণ্ড প্ৰজাতিৰ মাগুৰ মাছে। বিজেপি দলক থাইলেণ্ড মাগুৰ মাছৰ সৈতে তুলনা সাংসদ প্ৰদ্যুৎ বৰদলৈ। লগতে কয় যে তিৱা ঐক্য মঞ্চক বিজেপিৰ লগত চামিল কৰি বিধায়ক ৰমাকান্ত দেউৰীয়ে তিৱা জাতিৰ লগত বিশ্বাসঘাতকতা কৰিলে। তিৱা স্বায়ত্ত পৰিষদৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত তিৱা স্বায়ত্ত পৰিষদৰ সমষ্টিসমূহত তুংগত উঠিছে বিভিন্ন ৰাজনৈতিক দলৰ নিৰ্বাচনী প্ৰচাৰ। বিভিন্ন ৰাজনৈতিক দলৰ ৰথী মহাৰথীসকল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত। আজি লাহৰীঘাটৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুশলতলীত 2 নং বৰঙণি সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মালিৰাম পাটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু লাহৰীঘাটৰ বিধানসভা সমষ্টিৰ বিধায়ক ডাক্তৰ নজৰুল ইছলামে। সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে বিজেপি চৰকাৰক চোকাৰো সমালোচনা কৰাৰ লগতে থাইলেণ্ড মাগুৰ মাছৰ সৈতে তুলনা কৰে। তেওঁ কয় যে বিজেপিয়ে তিৱা ঐক্য মঞ্চক প্ৰথমে থাইলেণ্ড মাগুৰ মাছৰ দৰে গিলিলে, পৰৱৰ্তী সময়ত বড়ো মিচিংসকলক গিলি ল'লে। তদুপৰি অৰুণোদয় আঁচনি ধনক কেৱল বিজেপিৰ নেতা পালি নেতা অঙুহি বঙুহি লাভ কৰিব বুলি মন্তব্য কৰে বৰদলৈয়ে।